হেল্ল' নমস্কাৰ, ৰাতিপুৱাৰ শুভেচ্ছা জনাইছোঁ সকলোকে। আৰু এতিয়া মই আছোঁ এটা বিশেষ জেগা। এইটো জেগাটোৰ নাম হৈছে আমাৰ কোকৰাঝাৰত আছে, কোকৰাঝাৰ উল্টাপানী বুলি কয়। আৰু এইফালে হৈছে আমাৰ গাড়ী बरसात, इसका नाम है बरसात। ठीक है, अभी यहाँ का एक बहुत बड़ा राज है। মানে কৈছে ইয়াতে বোলে এসময়ত মানে আমাৰ বড়ো ৰজা বড়োসকল আৰু ভুটীয়াসকলৰ মাজত ইয়াতে মানে সংঘাত হৈছিলে। আৰু এইটো জেগাত যোনটো পানীটো বৈ আছে, এইটো পানীটো মানে যোনটো দিশত যাব লাগে সেই দিশটোত নাযায়, বিপৰীত দিশত যায়। আৰু এই জেগাখনৰ ৰজাগৰাকীক মানে ইয়াতে কাটি মাৰি কিনে মানে মাৰি পেলোৱা হৈছিলে বুলি কৈছিলে এটা সময়ত। আৰু সেই ৰজাজন হৈছে মোৰ পিছফালে মূৰ্তি দেখা পাইছে আপুনি, এইটো এখেতৰ নামটো ইয়াতে লিখা আছে চাগে। মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেই, চাই থাকিব। এখেতৰ নাম হৈছে চিকনা জহলাব কৌশিথি খাম্পা, তেখেতৰ নাম। আৰু এইটো হৈছে তেখেতৰ মূৰ্তি ইয়াতে বনোৱা আছে, ষ্টেচু। তেখেতকে ইয়াতে মাৰি পেলোৱা হৈছিলে বুলি কৈছিল। আৰু এইফালে চাব পাৰিব, এইফালে মানে যিটো নদী আছে, এই নদীটোৰ কাৰণেই মানে ইয়াতে জেগাটোৰ নাম হৈছে উল্টাপানী। এই যে পানীটো এইফালে বৈ আছে নহয়, মানে এনেই পানীটো যাব লাগিছিলে সেইফালে, এইটো চাইডে, কিন্তু পানীটো গৈ আছে এইফালে। তো এইটোৱেই ৰাজ। বৰোদা, এইটো টেষ্টটো ক'ত লাগি আছিলে বুলি কৈছে? ইয়াতে পাথৰবিলাকত আছে ন। আৰু বোলে ইয়াতে এটা ৰাজ এটা আছে, তেখেতক ইয়াতে যেতিয়া মাৰি পেলোৱা হৈছিলে, যিবিলাক তেজ মানে ইয়াতে নদীটোত আৰু ইয়াতে য'ত য'ত পৰিছিলে এইবিলাক আজিও পাথৰবিলাক লাল হৈ আছে বুলি কৈছে। তেনেকুৱা আৰু জেগাটো। তো বহুত জংঘল ইয়াতে, হাতী বাঘ ভালুক বনৰীয়া জীৱ জন্তু সকলোবোৰ আছে। তো তথাপিও এবাৰ এই জেগাটো চাবলৈ বুলি আহিলোঁ। এতিয়া আকৌ জংঘলৰ মাজে মাজে প্ৰায় উল্টাপানীলৈকে ফৰেষ্টৰ এটা মানে কেম্প আছে, সেই কেম্পটোলৈকে প্ৰায় আমি আকৌ 3-4 কিলোমিটাৰ যাব লাগিব। গৈ কিনে তাত আমি মানে আমাৰ ছাৰ আছে, তাৰপাছত আকৌ আমি যাব লাগিব গন্তব্যস্থানলৈকে। তো ভক্তি আছে তাৰমানে, গম পাইছা নাই? সেইকাৰণে এইটোকে পাই গ'লে আমাৰ এইটো ন, এইটো মানে আমাৰ চিচু গছ কি গছ বুলি কয়, চিচু গছ বুলি কয় আমি। এইটো আপোনালোকে পূজা কৰে ন? আচ্ছা, ঠিক আছে তেতিয়াহ'লে। 2 কিলোমিটাৰে আছে মোটামুটি। ধুনীয়া জেগাটো বাৰু ধুনীয়াই আছে, আৰু গৰমৰ দিনৰ কাৰণে বিশেষকৈ ধুনীয়া হয় জেগাটো। ঠাণ্ডাৰ দিনত অলপ আহিবলৈ চাগে বেছি ঠাণ্ডা হ'ব চাগে। আৰু গছবিলাক চাওকচোন বাৰু, কি ডাঙৰ ডাঙৰ গছ আছে, একদম জংঘল তো জংঘল। আৰু আমি ভাবোঁ নেকি এইবিলাক যে আমাৰ বড়ো মানুহবিলাকে ধৰ্ম কৰে, এতিয়াও তাৰ আত্মাটো তাৰ ভিতৰত সোমাই আছে। আমাক এতিয়া দেখা পাই আছে, এনেকুৱা টাইপ হৈ আছে। এইবিলাক গছ চাওক, ইমান ডাঙৰ ডাঙৰ গছ আছে, বহুত ডাঙৰ ডাঙৰ গছ আছে। আৰু আমি আহি থাকোঁতে এইটোতো নাহৰ গছ, এইটো নাহৰ গছ হয়। তাৰপিছত আমি আহি কিনে এইটো নহয়, গোটেইবিলাকে নাহৰ গছ। আমি মানে আহি থাকোঁতে আমি মানে হাতীৰ স্মেলটোও পাইছিলোঁ ৰাস্তাতে। तो कभी भी कुछ भी हो सकता है यहाँ में, इससे जल्दी निकलना ही अच्छा है। तो आज का वीडियो यही मैं समाप्त करता हूँ। तो अगले वीडियो में मिलते हैं। जय हिंद, जय भारत, जय आय असम।